ভাল লগা কথাটো হৈছে 4 বছৰত এয়া ফুলিব আৰম্ভ কৰিছে। প্ৰথম ফুলিব আৰম্ভ কৰিছে। ইয়াৰ পৰা কমেও 3 ফুট 3.5 ফুটতেই আপোনাৰ ফুল ধৰিব আৰম্ভ কৰিছে। এইটো চাই ভাল লাগিছে। এক্সপ্ল'ৰিং নৰ্থ ইষ্টলৈ পুনৰ সকলোকে মই স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ মোৰ তামোলৰ বাৰী। যোৱা 3 বছৰৰ পৰা মই পুলি ৰোপণ কৰিবলৈ আৰম্ভ কৰিছিলোঁ। তাকে আজি প্ৰগ্ৰেছটো চাবলৈ আহিছোঁ। মই আপোনালোককো দেখাব বিচাৰিছোঁ যিটো 3 বছৰ ধৰি কষ্ট কৰি আছোঁ। ইয়াত প্ৰগ্ৰেছটো অলপ ভালেই দেখিছোঁ। মই আপোনালোকক এবাৰ দেখাব বিচাৰিছোঁ, আপোনালোকে চাই থাকিব। য়েছ, মই সগৌৰৱে কওঁ মই খেতিয়ক। এই তামোলৰ গছবোৰ দেখিছে নহয়? এই তামোলৰ গছবোৰ 2 বছৰ আগতে ৰোৱা, ইমানখিনি ডাঙৰ হৈছেগৈ। মই গোটেই বাগানটো দেখাব বিচাৰিছোঁ, তামোলৰ বাগানটো। এইখিনি কমেও আপোনাৰ 4 বিঘা মাটিত মই তামোলৰ খেতি কৰিছোঁ। এয়া লহপহকৈ ডাঙৰ হ'বলৈ আৰম্ভ কৰিছে। এইকেইটা আপোনাৰ 3 বছৰীয়া পুলি, 3 বছৰ হৈছে। 3 বছৰ আগতে কমেও 2500 জোপামান তামোল লগাইছিলোঁ, কিন্তু কেইটামান মৰিলে। তথাপি এবছৰ পুনৰ সেইটো মই ভেকেঞ্চি মাৰিছোঁ। ভেকেঞ্চি মৰাকেইটা এতিয়া অলপ সৰু হৈ আছে। যোৱা 3 বছৰতেই সেইখিনি লগাইছিলোঁ, আৰু যোৱা বছৰ আৰু তেনেকেই মই কমেও 2200মান পুলি ৰোপণ কৰিছিলোঁ। এইখিনিকে মই আপোনাক দেখাব বিচাৰিছোঁ। এইখিনি যে দেখিছে, এইবোৰ হৈছে যোৱা বছৰৰ পুলি। যোৱা বছৰ লগাইছিলোঁ। অলপ হাবি বননি হৈ আছে। ইয়াত মই হাবি জুৰি আছোঁ এতিয়া, কিন্তু সময়ত মেইনটেইন কৰিব নোৱাৰাৰ কাৰণে অলপ হাবি হৈ আছে। ইয়াত তামোল খেতিটোত অলপ চেলেঞ্জেছ এটা আছে আমাৰ ইয়াত। এইটো হৈছে আপোনাৰ বেৰা দিয়াৰ পিছতো কিছুমান আমাৰ কাণ্ডজ্ঞানহীন কেইটামান আমাৰ পৰছ বুলি কওঁ যে, নাইবাছ থাকে যে, তেওঁলোকৰ ছাগলীবোৰে আহি গোটেই তামোলৰ পুলিবোৰ ধ্বংস কৰিলে। ধ্বংস কৰাৰ পিছত এইবাৰ মই পুনৰ ভেকেঞ্চি লগাইছোঁ। এই ভেকেঞ্চিবোৰ 2 মাহৰ আগতে মই ভেকেঞ্চি লগাইছোঁ। এই ভেকেঞ্চিবোৰকো মই দেখাব চেষ্টা কৰিছোঁ। হৈছে ভেকেঞ্চি, মই 2 মাহৰ আগতেই পুনৰ এই ভেকেঞ্চিবোৰ ৰুই দিছিলোঁ। এই গোটেই বাৰীটো যথেষ্ট তামোলৰ পুলি আছে। আৰু লগতে এই ভেকেঞ্চিবোৰ কেনেকৈ ফিল আপ কৰোঁ বা তামোলৰ পুলিবোৰ কেনেকৈ নিজে প্ৰস্তুত কৰোঁ। যোৱা বছৰ কমেও 12,000মান পুলি হ'ব মই নিজেই নাৰ্চাৰী প্ৰস্তুত কৰিছোঁ। এই নাৰ্চাৰীটোকো মই দেখাব চেষ্টা কৰিম, আপোনালোকে চাই থাকক। এয়া হৈছে মোৰ নাৰ্চাৰী। ইয়াত কমেও 12,000মান পুলি আছে। যোৱা বছৰে ফচাইছিলোঁ এই পুলিবোৰ। খুব ধুনীয়া গ্ৰথ দেখি পাইছোঁ। কেইদিনমানৰ আগতে মই ইয়াত ৰাউণ্ডআপ ইউজ কৰিছিলোঁ, ৰাউণ্ডআপ স্প্ৰে কৰিছিলোঁ। কিন্তু মই ৰিকমেণ্ড নকৰিম যে উইডিচাইড মই ৰিকমেণ্ড নকৰিম। বাট এইবোৰৰ ক্ষেত্ৰতো তেনেকুৱা বহুত হাবি মৰা দৰৱ আছে, যেনে ধৰক কেপিক আছে, আপোনাৰ ৰাউণ্ডআপ আছে, আৰু গ্লাইচিল আছে। তেনেকুৱা বহুত ধৰণৰ কেমিকেল আছে। বাট লাষ্ট টাইম কেইটামান মই ট্ৰায়েল কৰাৰ পিছত দেখিলোঁ যে আপোনাৰ কেপিকটো কুইক একশ্যন লয়, গ্লাইচিলটো কুইক একশ্যন লয়, কিন্তু ৰাউণ্ডআপটো অলপ লাহেকৈ বনবোৰ মৰিবলৈ আৰম্ভ কৰে, ৰঙা পৰিবলৈ আৰম্ভ কৰে। চ' তামোলৰ ক্ষেত্ৰত দেখিছোঁ ৰাউণ্ডআপটো ইমান ইম্পেক্ট নকৰে। তামোলৰ পুলিটো ৰাউণ্ডআপটোত নমৰে, কিন্তু হাবি বননিবোৰ মৰি যায়। তেতিয়া এটা বস্তু লক্ষ্য কৰিছিলোঁ যে যেতিয়া মই কেপিক ব্যৱহাৰ কৰিছিলোঁ, কেপিক ব্যৱহাৰ কৰোঁতে তামোলৰ যিটো গুৰি, এই তামোলৰ গুৰিটো এটা ছাইটৰ পৰা
হয়তো ৰটেন হ'ব আৰম্ভ কৰিছিলে। সেইকাৰণে কেপিক ব্যৱহাৰ কৰাটো মই বাদ দিলোঁ। বাদ দি মেলি তেনেকুৱা কেইবাটাও পুলি মৰিলে। কেইবাটাও পুলি মৰাৰ পিছত মই এই ব্যৱহাৰ কৰাটো মই বন্ধ কৰিলোঁ। এই তামোলৰ গুৰিটো দেখিছোঁ নহয়, মই যেতিয়া কেপিক স্প্ৰে কৰিছিলোঁ, কেপিক স্প্ৰে কৰাৰ পিছত এনেকৈ আপোনাৰ গুৰিটোত ফচিব আৰম্ভ কৰিছিলে। এটা ছাইড ফচিবলৈ আৰম্ভ কৰি গোটেই ছাইডটো তাৰমানে ফচি যায়। এইকাৰণে কেপিক ব্যৱহাৰটো মই বন্ধ কৰি দিলোঁ। কিন্তু ৰাউণ্ডআপ স্প্ৰে কৰিছিলোঁ কেইদিনমানৰ আগতে, কিন্তু ৰাউণ্ডআপৰ ইমান ইম্পেক্ট দেখা নাই। তামোলৰ ওপৰত ইমান ইম্পেক্ট দেখা নাই। চ' সেইকাৰণে মই ভাবিছোঁ মই ৰিকমেণ্ড নকৰোঁ। তথাপি যদি কাম কৰা মানুহ নাপায় তেতিয়াহ'লে ৰাউণ্ডআপটো ইউজ কৰিব পাৰে। আৰু যিহেতু মই ছাগলীৰ কথাটো কৈছোঁ, এইবোৰ দেখিছে নহয়, সেইটো মই গৰু গোবৰটো পানীত মিহলাই তেনেকৈ ইয়াত ছিটিকি দিছোঁ, যাতে তাৰমানে গৰু গোবৰটো যদি ছিটিকি দিয়ে তেতিয়াহ'লে ছাগলীবিলাকে খাবলৈ বেয়া পায়। সেইকাৰণে এনেকৈ ছটিয়াই দিছোঁ। আপোনালোকে সেইটো এবাৰ ট্ৰাই কৰিব পাৰে। আৰু লগতে ছাগলীৰ পৰা বচাই লগতে এটা জৈৱিক সাৰ হিচাপে ইউজ কৰিব পাৰে। জৈৱিক সাৰো হৈ যায়। চ' মই প্ৰায় তেনেকৈ তামোলৰ যিটো পাত থাকে, পাতবোৰত মই এনেকৈ মাজে মাজে ছিটিয়াই থাকোঁ। মই ভাবোঁ তামোলৰ খেতিটো আটাইতকৈ সহজভাৱে কৰা খেতি, বহুত কম কষ্টত এটা উৎপাদন কৰিব পৰা খেতি। আৰু সেইটো তেনেকুৱা বেলেগ খেতিবোৰৰ তুলনাত তামোলৰ খেতিত ইমানখিনি মেহনতি নাই বুলি মই ভাবোঁ। যিহেতু তেওঁক ইমানকৈ লালন পালন কৰি থাকিবও নালাগে, বা আমি ইয়াত কোনো ধৰণৰ ফাৰ্টিলাইজাৰ বা কেমিকেল ব্যৱহাৰ নকৰোঁ। ইয়াত আপোনাৰ এক্সপেণ্ডিচাৰটো বহুত কম। তামোলটো ৰুই দিয়াৰ পিছত জাষ্ট সেইটো হাবি বননি নথকাকৈ চফা কৰি থ'ব লাগে। কিন্তু মোৰ দেখিছে নহয়, বহুত হাবি বননিয়ে আৱৰি ধৰি আছে। অলপ চফা কৰিবলৈ আৰম্ভ কৰিছোঁ, তথাপি বহুত আছে। এয়া হাবি হৈছে, তথাপি হাবিৰ গুৰিকেইটাত নিৰণি কৰি দিছোঁ, জাবৰবোৰ কাটি দিছোঁ। এতিয়া জাবৰবোৰ কাটি থকা হৈছে, এনেকৈ দীঘল দাৱদি কাটি থকা হৈছে, কিন্তু শেষ হোৱা নাই। আজিকালি কিন্তু যিহেতু কাম কৰা মানুহৰ বহুত অভাৱ আজিকালি। চ' মই ভাবোঁ তামোলৰ খেতিটো এটা সহজ এটা পদ্ধতিত কৰিব পৰা খেতি। আৰু ইয়াত এটা বস্তু মই আপোনালোকক দেখাম যে আমি উইথ টি প্লেণ্টেশ্যনৰ লগতে কেনেকৈ আমি এমালগেটেড এটা প্লেণ্টেশ্যন কৰিছোঁ। আৰু তেতিয়া তাৰমানে তামোলৰ পৰা এটা বছৰি এটা আপোনাৰ ইনকাম এটা আহে উইদাউট সেইটো কষ্ট কৰাকৈ। তাৰপিছত চাহৰ পৰাটো আহেই। মই কেনেকৈ এমালগেটেড প্লেণ্টেশ্যন কৰিছোঁ, এই প্লেণ্টেশ্যনটোকো মই আপোনালোকক অলপ হ'লেও দেখাব চেষ্টা কৰিম। এয়াই হ'ল মোৰ এমালগেটেড প্লেণ্টেশ্যন। এয়া বাগানৰ মাজতে এনেকুৱাকৈ দুয়োটা খেতি একেলগে কৰিব পাৰি। এতিয়া তামোলৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ ইয়াত তেনেকুৱা কোনো চাইণ্টিফিক ব্যৱস্থা ইউজ নকৰে। চাহৰ খেতিৰ লগতে এনেকৈ তামোলবোৰ থাকে আৰু এটা ইয়েৰলি এটা প্ৰডাকশ্যন এটা হয়। চ' সেইটো এটা বিনা তাৰমানে মেহনতিত এটা ভাল ইনকাম এটা আহে। ইয়াত যদিও চাইণ্টিফিকভাৱে কৰাৰ কথাটো চিন্তা কৰি আছোঁ মই, কিন্তু ইয়াত এই মুহূৰ্তলৈকে চাইণ্টিফিকভাৱে নকৰিলোঁ। যথেষ্ট এটা প্ৰডাকশ্যন এটা পাইছোঁ, এইকাৰণে মই এতিয়ালৈকে ব্যৱহাৰ কৰা নাই। কিন্তু যেতিয়া ডাঙৰ গছবোৰ নিজে মৰি থাকে, তেতিয়া মই চিন্তা কৰোঁ যে এইটো অলপ চাইণ্টিফিকেলি যদি খেতিটো কেয়াৰ টেকিং কৰিব পাৰোঁ, এনেকুৱা এটা কথাবোৰ চিন্তা কৰি থাকোঁ। বাট এজ অফ নাও এতিয়া চাইণ্টিফিক ৱেত নকৰিলেও আমি এটা ভাল প্ৰডাকশ্যন এটা পাই আছোঁ। বাট ইন ফিউচাৰ হয়তো এইটো এনেকৈ হৈ নাথাকিব। চ' উইথ চাইণ্টিফিক ৱে যদি কৰোঁ, তেতিয়াহ'লে হয়তো অলপ প্ৰডাকশ্যনটো আৰু বেছি হ'ব যেন মই অনুভৱ কৰোঁ। চ' বিজ্ঞসকলে জনাব। মাজে বেছি ঘনকৈ দিয়া নাই, অলপ সেৰেঙা কৰিছোঁ। যিহেতু বেছি ঘন হ'লে আপোনাৰ বাগানটোত ইম্পেক্ট হয়। তামোলৰ ঢকুৱাবোৰ পৰি বা
তেনেকুৱা তাৰমানে বেছি তামোলৰ চাৱনিটো পৰিলে আপোনাৰ চাহপাতৰ ওপৰত অলপ ইম্পেক্ট পৰে। চ' এইকাৰণে মই বেছি ঘন কৰা নাই, অলপ সেৰেঙা কৰিছোঁ। এতিয়া ভাল লগা কথাটো হৈছে 4 বছৰত এয়া ফুলিব আৰম্ভ কৰিছে। প্ৰথম ফুলিব আৰম্ভ কৰিছে। ইয়াৰ পৰা কমেও 3 ফুট, 3.5 ফুটত এই আপোনাৰ ফুল ধৰিব আৰম্ভ কৰিছে। এইটো চাই ভাল লাগিছে। এইটো হ'ল আপোনাৰ, এইটো দেখিছে নহয়, এইটো হ'ল গুৰিটো। গুৰিৰ পৰা আপোনাৰ কমেও 4-3 ফুট মানত এইটো ফুল ধৰিব আৰম্ভ কৰিছে। এয়া হ'ল এমেলগেমেটেড প্লান্টেশ্যন। চাহৰ বাগানৰ ভিতৰতেই মই প্লান্টেশ্যনটো কৰিছোঁ। এটা হ'ল এনেকৈ তাৰমানে তামোলৰ ঢকুৱাবোৰ যেতিয়া পৰি যায় তেতিয়া তাৰমানে কি হয়, ইয়াতো ফুল ধৰিব আৰম্ভ হৈছে। এনেকৈ যেতিয়া পৰি থাকে তেতিয়া তাৰমানে চাহপাতৰ ওপৰত ইম্পেক্ট কৰে। সেইকাৰণে মই কি কৰোঁ, প্ৰত্যেক দিনে ৰাতিপুৱা বাগানৰ ভিতৰত আহি এই তামোলৰ ঢকুৱাবোৰ মই আঁতৰাওঁ। কিন্তু এই তামোলৰ যেতিয়া ঢকুৱাবোৰ আঁতৰাই কিন্তু বেলেগ জেগাত নেপেলাওঁ। সেইটো আপোনাৰ চাহ গছৰ যিটো শাৰী থাকে, এই শাৰীটো এনেকুৱা তললৈ পেলাই দিওঁ। যেতিয়া পেলাই দিওঁ তেতিয়া এটা ভাল কথাটো হয় যে যেতিয়া হাবি বননিবোৰ এই তামোলৰ ঢকুৱাটো যেতিয়া ঢাকি থাকে তেতিয়া উঠিবলৈ টান পায়। আৰু লগতে এইটো এটা জৈৱিক সাৰ নিচিনা, যেতিয়া পচি যায় তেতিয়া সাৰ এটা হৈ যায়। এইটো দেখিছে নহয়, এতিয়া যিটো ঢকুৱা পৰু হৈ আছিলে, এইটো এটা ফুল ফুলিব। আপোনালোকক দেখালোঁ। থেংক ইউ ফৰ ৱাচিং এক্সপ্ল'ৰিং নৰ্থ ইষ্ট। আপোনালোক লাইক আৰু শ্বেয়াৰ কৰি দিব।